নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকু অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণী গণিতৰ প্ৰথম অধ্যায় সংখ্যাৰ পৰিচয় অখণ্ড সংখ্যা। এই পাঠত থকা আজি আমি খালী ঠাই পূৰ কৰা এই প্ৰশ্নকেইটাৰ আমি সমাধান কৰিবলৈ শিকিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল আমি তেতিয়াহ'লে প্ৰশ্নটো আৰম্ভ কৰোঁ। এই প্ৰশ্নটোত আমাক দিয়া আছে খালী বাকচত লেছ দেন, ইকুৱেল আৰু গ্ৰেটাৰ দেন চিন ব্যৱহাৰ কৰি পূৰ কৰা। মানে এই খালী বাকচবোৰ পূৰ কৰিবৰ কাৰণে এই তিনিটা চিন আমি ব্যৱহাৰ কৰিব লাগে। বহু ছাত্ৰ ছাত্ৰীয়ে এই চিনকেইটা ক'ত কেনেকৈ প্ৰয়োগ কৰা হয় সেই বিষয়ে স্পষ্টকৈ বুজি নোপোৱাৰ কাৰণে এই অংকবোৰ কৰিবলৈ খুব টান পায়। গতিকে আমি অংকটো কৰাৰ আগেই এবাৰ আমি এই চিনকেইটা কেনেকৈ ব্যৱহাৰ কৰা হয় সেই বিষয়ে আমি চাই লওঁ আহা। প্ৰথম চিনটো যদি আমি চাওঁ সেইটো দেখিছোঁ আমি এনেকৈ দিয়া আছে। তাৰপিছত দিয়া আছে সমান চিন। সমান চিনটোৰ ব্যৱহাৰ আমি সকলোৱে জানো। সমান চিনে দুটা সমান বস্তুৰ কথা কৈ থাকে। গতিকে সমান চিনটো মই নকওঁ, তোমালোকক মই বাকী দুটা চিন আছে সেই চিন দুটাৰ বিষয়ে ক'ম। কিন্তু আমি এটা কথা অলপ হ'লেও বুজি পাওঁ যে এই চিনকেইটাই দুটা সংখ্যা তুলনা কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। ধৰা এটা সংখ্যা ডাঙৰ আৰু এটা সংখ্যা সৰু, তেতিয়াহ'লে আমি এই চিনকেইটা ব্যৱহাৰ কৰি সেই কথাকেইটা আমি এই চিনৰ সহায়ত ক'ব পাৰোঁ। উদাহৰণস্বৰূপে আমি দুটা সংখ্যা ধৰি লওঁ, এটা সংখ্যা হ'ল 1 আৰু আনটো সংখ্যা হৈছে 2। আমি 1 আৰু 2ৰ ভিতৰত কোনটো সংখ্যা ডাঙৰ কোনটো সৰু আমি সকলোৱে জানো। 1টো হৈছে সৰু আৰু 2টো হৈছে ডাঙৰ। তেতিয়াহ'লে আমি ক'ম যে 1টো 2তকৈ সৰু। আমি বাক্যবোৰ সদায় আমি পঢ়োঁ বাওঁফালৰ পৰা সোঁফাললৈ। বাওঁফালৰ পৰা সোঁফালে যেনেকৈ পঢ়ি যাওঁ তেতিয়াহ'লে প্ৰথমে দেখিলোঁ 1, তাৰপিছত দেখিলোঁ 2 আৰু 1টো হৈছে 2তকৈ সৰু। গতিকে আমি দিব লাগিব এই চিনটো আৰু পঢ়া হ'ব 1 লেছ দেন 2, মানে 1টো 2তকৈ সৰু। ঠিক একেধৰণে যদি আমি 2টো লিখোঁ প্ৰথমে আৰু 1টো যদি পাছত লিখোঁ তেতিয়াহ'লে আমি ক'ব লাগিব যে 2টো 1তকৈ ডাঙৰ। কোনটো ডাঙৰ? 2 ডাঙৰ, কাতকৈ ডাঙৰ, 1তকৈ ডাঙৰ। তেতিয়াহ'লে আমি দিম এই চিনটো এনেকৈ দিম আৰু পঢ়া হ'ব 2 ইজ গ্ৰেটাৰ দেন 1। আকৌ এবাৰ চাই লোৱা, প্ৰথম যিটো উক্তি তাত আমাক ক'লে যে 1টো 2তকৈ সৰু। প্ৰথমে আমি বাওঁফালে পোৱা প্ৰথম সংখ্যাটোৰ কথা ক'ব লাগিব যিটো হৈছে 1। 1টো 2তকৈ সৰু। আৰু 2 নম্বৰ যিটো উক্তি তাত আমি লিখিলোঁ যে 2টো ডাঙৰ, গতিকে 2টো 1তকৈ ডাঙৰ। আৰু তোমালোকে যদি ইয়াতো খেলি মেলি লাগে তোমালোকে কি কৰিবা, তোমালোকে দেখিবলৈ পাইছা চিনডাল এনেকৈ আছে, ইয়াৰে এটা অংশ কি হৈছে ডাঙৰ হৈ গৈছে আৰু বহলকৈ আছে আৰু এটা অংশ কি হৈছে এনেকৈ জোঙা অংশটো এনেকৈ ওলাই আছে। গতিকে যিটো সংখ্যা ডাঙৰ হয়, ডাঙৰ সংখ্যাটোৰ ফালে তোমালোকে এই চিনডালৰ যিটো অংশ বহল অংশটো সেইফালে তোমালোকে মুখ কৰি দিবা। ধৰা তোমাক দুটা সংখ্যা দি ল'লোঁ আমি, ধৰা 10 আৰু 100। ইয়াতে আমি গম পালোঁ যে 100টো ডাঙৰ হয়। গতিকে 100টোৰ ফালে তোমালোকে কি কৰিবা, এই চিনটোৰ ডাঙৰ অংশটো 100টোৰ ফালে ঘূৰাই দিবা। তেতিয়াহ'লে আমি কম ইয়াকে যে 10টো 100তকৈ সৰু। যদি এনেকৈ দিয়া থাকে 100টো আগত আৰু 10টো যদি পিছত দিয়া থাকে তেতিয়াহ'লে কি কৰিবা, একেই নিয়ম 100ৰ ফালে এই চিনটোৰ যিটো ডাঙৰ অংশ বহল হৈ থকা অংশ সেই অংশটো তোমালোকে ডাঙৰ সংখ্যাটোৰ ফালে ঘূৰাই দিবা। তেতিয়াহ'লে এবাৰ আমি প্ৰশ্নটো আৰম্ভ কৰোঁ আৰু আমি ইয়াতে এই চিনবোৰ ব্যৱহাৰ কৰি খালী ঘৰবোৰ পূৰ কৰিবলৈ শিকোঁ আহা। প্ৰথমে আমি 1 নম্বৰ যিটো খালী ঘৰ দিয়া আছে 1 নম্বৰ ঘৰটো চাওঁ আহা। ইয়াতে দুটা সংখ্যা দিয়া আছে, সংখ্যা দুটা হৈছে 2 আৰু 5। প্ৰথম সংখ্যাটো হৈছে 2, তাৰ পিছৰ সংখ্যাটো হৈছে 5। আমি গম পাওঁ যে 2টো সৰু 5টো ডাঙৰ। তেতিয়াহ'লে কোনটো চিন দিবা, যিটো এনেকুৱা এটা চিন দিব লাগিব যিটো চিনৰ বহল হৈ থকা অংশটো 5ৰ ফালে মুখ কৰি থাকে। গতিকে আমি এই চিনটো বহুৱাম, এই চিনটোৱে কি ক'ব যে 2তকৈ 5টো ডাঙৰ। তাৰপিছত চাম 2 নম্বৰ উক্তিটো, ইয়াতো একেই 4 আৰু 7, 7টো ডাঙৰ, গতিকে আমি লিখিব লাগিব 4 লেছ দেন 7। 3 নম্বৰটো দিয়া আছে 0 আৰু 7, 0 আৰু 7ৰ ভিতৰত 7টো ডাঙৰ হয়, গতিকে আমি দিব লাগিব এই চিনটো। 4 নম্বৰ প্ৰশ্নটোত যদি আমি যাওঁ ইয়াতে দেখিছোঁ 0 আৰু বিয়োগ 7, দুটা সংখ্যা আছে 0 আৰু বিয়োগ 7। 0 আৰু বিয়োগ 7ৰ ভিতৰত 0টো হৈছে ডাঙৰ, গতিকে আমি 0টো ডাঙৰ, গতিকে 0টোৰ ফালে আমি চিনটোৰ বহল হৈ থকা অংশটো বহুৱাব লাগিব। তাৰপিছত সংখ্যা দুটা দিয়া আছে 4 আৰু বিয়োগ 7, ইয়াতে এটা প্লাছ সংখ্যা এটা হৈছে মাইনাছ সংখ্যা। সদায় প্লাছ সংখ্যাবোৰ ডাঙৰ হয়, গতিকে আমি লিখিব লাগিব 4 গ্ৰেটাৰ দেন -7। 6 নম্বৰটো চাওঁ, ইয়াত দিয়া আছে -4 আৰু 7, ইয়াতো একেই কথা। ইয়াতে আমি গম পালোঁ যে প্লাছ যিটো সংখ্যা আছে 7টো হ'ব ডাঙৰ, গতিকে আমি লিখিব লাগিব -4 লেছ দেন 7। 7 নম্বৰ উক্তিটোত বা 7 নম্বৰ প্ৰশ্নটোত দিয়া আছে -4 আৰু -7। ইয়াত দুটা
মাইনাছ সংখ্যাৰ কথা ক'লে এটা হৈছে -4 আনটো হৈছে -7 তোমালোকে মাইনাছ সংখ্যাবোৰ সৰু নে ডাঙৰ জানিবৰ কাৰণে তোমালোকে একদম উজুকে মনত ৰাখিব পাৰা সেইটো নিয়ম হৈছে তোমালোকে ভাবা মাইনাছে কি কয় মাইনাছে সদায় বস্তু এটা কমকে থকাটো কথা বুজাই থাকে এটাই ক'লে যে -4 মানে 4 কমকে আছে আৰু আনটোত ক'লে যে -7 7 এটা কমকৈ আছে তো এনেকৈ ভাবি লোৱা -4 কি কৈ আছে -4 কৈছে যে 4 কম আছে আৰু -7 কৈছে যে 7 কমকে আছে তেতিয়াহ'লে এতিয়া চোৱা কোনটো ডাঙৰ হ'ব আমি কোনটো ডাঙৰ হ'ব গম পালো যে ইয়াতে ক'ত বেছিকে কমকে আছে ক'ত বেছি কমকে আছে আমি দেখিলো যে 7ত আটাইতকৈ বেছি কমকে আছে হয়নে বাৰু 4 কম আৰু 7 কম ক'ত বেছি কম 7ত বেছিকে কম আছে গতিকে -7 টো সৰু হ'ব -4 টো কি হ'ব ডাঙৰ হ'ব গতিকে আমি এই চিনটো ইয়াতে ব্যৱহাৰ কৰিব লাগিব তেতিয়াহ'লে গম পালো যে -4 গ্ৰেটাৰ দেন -7 আকৌবাৰ চাই লোৱা প্ৰথম উক্তিটোৱে ক'লে -4 ক'লে যে 4 কম আছে -7 ক'লে যে 7 কম আছে তেতিয়া আমি দেখিলো যে 7 কম থকা মানে কি বহুতখিনি কমকে আছে গতিকে -7 টো সৰু হ'ব আৰু -4 টো ডাঙৰ হ'ব গতিকে আমি ইয়াতে আমি কি কৰিলো -4 গ্ৰেটাৰ দেন -7 লিখিব পাৰো নতুবা তোমালোকে আৰু এটা কাম কৰিব পাৰা এটো উলিয়াবৰ কাৰণে -4 আৰু -7 আছে তাহলে মাইনাছ চিন কেইটা আঁতৰাই দিবা মাইনাছ চিন কেইটা যদি আঁতৰাই দিয়া তেতিয়াহ'লে হ'ব 4 আৰু 7 তেতিয়াহ'লে 4 ডাঙৰ নে 7 ডাঙৰ তেতিয়াহ'লে আমি দেখি পালো যে 7টো ডাঙৰ 4টো সৰু আৰু যে দুইটা আগতে মাইনাছ চিন আছে গতিকে চিনটো তোমালোকে ঘূৰাই দিবা এনেই 4 আৰু 7 থকা হ'লে আমি 7টো ডাঙৰ দিলো হ'লে কিন্তু মাইনাছ চিন এটা আছে মাইনাছ চিনটো দিয়াৰ লগে লগে কি হ'ব -4 টো ডাঙৰ আৰু -7 টো হ'ব সৰু ঠিক একেধৰণে 8 নম্বৰ দিয়া আছে -5 আৰু -13 ইয়াতে ডাঙৰটো হ'ব -5 9 নম্বৰ দিয়া আছে -5 আৰু আনফালে দিয়া আছে -2 -3 ইয়াতে চোৱা আমাক বাওঁফালে যিটো দিয়া আছে -5 ইয়াতে এটা সংখ্যা দিলে কিন্তু সোঁফালে দুটা সংখ্যা লগাই দিছে -2 আৰু -3 ইয়াতে দুটা সংখ্যা লাগি আছে এবাৰ ক'লে যে 2 কমকে আছে আৰু এবাৰ ক'লে 3 কমকে আছে মুঠতে কিমান কমকে আছে বা মাইনাছৰ ফালে মুঠতে কিমান গৈ আছে এবাৰ মাইনাছৰ ফালে 2 যাবা এবাৰ মাইনাছৰ ফালে 3 যাবা মুঠতে কিমান যোৱা হ'ব মুঠতে মাইনাছৰ ফালে যোৱা হ'ব 5 অৰ্থাৎ -5 তেতিয়াহ'লে দেখিলো বাওঁফালেও আছে -5 সোঁফালে আমি বিচাৰি পালো -5 -5 আৰু -5 দুইটা সমান হয় গতিকে ইয়াতে আমি দিব লাগিব সমান চিন 10 নম্বৰ দিয়া আছে 0 -5 0 -5 আমাক দিব -5 আৰু 5 - 0 দিব 5 তেতিয়াহ'লে এটা মাইনাছৰ সংখ্যা এটা প্লাছৰ সংখ্যা প্লাছটো সদায় ডাঙৰ গতিকে আমি লিখিব লাগিব যে ইয়াতে 0 - 5 is less than 5 - 0 এবাৰ আমি চাওঁ হা 11 নম্বৰ প্ৰশ্নটো 11 নম্বৰ প্ৰশ্নটো দিয়া আছে -7 - 12 ইয়াতে মাইনাছৰ ফালে দুবাৰ গৈছে এবাৰ গৈছে 7 এবাৰ গৈছে 5 7 আৰু 5 লগ লাগি হ'ব -12 আৰু সোঁফালে দিয়া আছে -12 -12 আৰু -12 দুইটা সমান হয় গতিকে ইয়াতে দিব লাগিব সমান চিন তাৰ পিছতে চাম 12 নম্বৰটো 12 নম্বৰ দিয়া আছে -6 + 5 ইয়াতে মাইনাছৰ ফালে গৈছে এবাৰ 6 গ'ল আৰু প্লাছৰ ফালে আহিলে 5 -6 আৰু -5 দিব আমাক -1 দিব -1 আৰু সোঁফালে দিয়া আছে 11 তেতিয়াহ'লে আমি দেখিলো যে 11টো ডাঙৰ হ'ব এফালে পালো আমি বাওঁফালে পালো এটা মাইনাছ সংখ্যা সোঁফালে পালো এটা প্লাছৰ সংখ্যা গতিকে প্লাছৰ সংখ্যাটো সদায় ডাঙৰ গতিকে আমি এই চিনটো ইয়াতে বহুৱাব লাগিব 12 নম্বৰটো কৰিলো এবাৰ আমি 13 নম্বৰ চাওঁ 13 নম্বৰ দিয়া আছে 21 আৰু 3 21ৰ লগত 3 লগ লগালে হ'ব 24 24 হ'ব আৰু সোঁফালে দিয়া আছে -25 + 27 -25 + 27 দিব আমাক 2 গতিকে কোনটো ডাঙৰ হ'ব ডাঙৰ সংখ্যাটো হ'ব আমি বাওঁফালে পালো 24 আৰু সোঁফালে পালো 2 ডাঙৰ সংখ্যাটো হ'ব 24 গতিকে আমি ইয়াতে গ্ৰেটাৰ দেন চিনটো বহুৱাব লাগিব 14 নম্বৰটো দিয়া আছে -3 - 18 -3 আৰু -18 লগ লগালে হ'ব -21 আৰু সোঁফালে যদি চাওঁ -25 আৰু 7 এইটো হ'ব -18 দিব কোনটো ডাঙৰ হ'ব তেতিয়াহ'লে ইয়াতে ডাঙৰ সংখ্যাটো হ'ব -18 টো ডাঙৰ কাৰণ ইয়াতে 18 কম 18টোৱে কি বুজায় 18 কম বুজাই আছে আৰু -21 বুজাইছে 21 কম তেতিয়াহ'লে ডাঙৰটো হ'ব -18 15 নম্বৰটো যদি আমি চাওঁ ইয়াতে দিয়া আছে -1 + 4 এইডোখৰ লগ লগালে আমি পাম 3 আৰু -17 + 25 ই দিব আমাক 8 3 আৰু 8 দিব আমাক 11 আৰু সোঁফালে দিয়া আছে -20 সোঁফালে মাইনাছ সংখ্যা আৰু বাওঁফালে আমাক দেখিবলৈ পালো দিয়া আছে প্লাছৰ সংখ্যাটো সদায় ডাঙৰ হয় গতিকে আমি দিব লাগিব গ্ৰেটাৰ দেন চিন ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আমি এই পাঠৰ বাকী প্ৰশ্নবোৰ আলোচনা সৈতে তোমালোকক খুব সোনকালে লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ